প্ৰত্যেকটো খেলতেই খুব ভাল খেল খেলিছিলে। প্ৰতিটো খেলতেই তেওঁ ট্ৰফি মেডেল পাবলৈ সক্ষম হৈছিলে। বিশ্ববিদ্যালয়ৰ ভাল ফুটবল খেলুৱৈ আছিল। ক্ৰিকেট বহুত খেলিছিল, কিন্তু কাহঁতে বহুত অসুবিধাৰ দিছিল। লাহে লাহে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িল। 2014-16 চন সেইখিনি সময়ত ঘৰৰ পৰা দেউতাকে একো অসুবিধা নোহোৱাকৈ সি পইচা বিচাৰিলেই ঘৰৰ পৰা দেউতাকে দুদিন সময় লয় যিকোনো উপায়ে পইচাটো পঠিয়ায়। কিন্তু সি লাহে লাহে বুজি উঠিছিল যে দেউতাই বহুত কষ্টৰে পইচাটো দিছিল। কাৰণ ইতিমধ্যে ঘৰখন বহুত থৰুৱা হৈ চলি আছিল। লাহে লাহে দিন বাগৰিল। বিশ্ববিদ্যালয়ৰ অন্তিম দিনটোতে, পৰীক্ষাৰ অন্তিম দিনটোতেই ঘৰৰ পৰা যায় দেউতাকে লৈ আহিছিল। কাৰণ তাৰ ভীষণ কাহ, থাকিব পৰা নাছিল, কাহি কাহি পৰীক্ষা দিছিল আৰু দেউতাকে লৈ আহিছিল। যথেষ্ট ৰিজাল্ট হৈছিল MA-টো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাল ৰিজাল্ট কৰিছিলে। গাঁওখনৰ ভিতৰতেই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া দ্বিতীয়জন ছাত্ৰ আছিল। আৰু 2014 চনত তেওঁ আকৌ অসমৰ যি টেট অনুষ্ঠিত হৈছিল তাত পাছো কৰি থৈছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত দেউতাকৰ পৰা, ঘৰৰ পৰা কিতাপ, ৰুমৰ ভাড়া, খোৱা, আহাৰ পাতি, যিটো ভাত দালি, তাৰ বাহিৰে তেওঁ 1 টকাও অবাবত খৰচ কৰা নাছিল। কিতাপ বহুত কিনিছিল। আৰু 2 বছৰ কালত তেওঁ মাত্ৰ 2টা LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল। ইমান কম আহাৰ খাইছিল তেওঁ। খুব কষ্টত চলিছিলে। আহি ঘৰত 2 মাহ থকা পিছত, 2 মাহ অলপ বেছিয়ে হ'ব থকাৰ পিছত তেওঁ ঘৰত আহি, 2 মাহ নহয়, তেওঁ ঘৰত আহি টিউচন কৰিবলৈ ল'লে। টিউচন কৰি নিজৰ খৰচটো উলিয়াবলৈ ধৰিলে। আৰু তাৰপিছতেই যি অসম টেটত পাছ কৰি থৈছিল, পাছ কৰাৰ পিছত তেওঁ সেই চাকৰিটো পাবলৈ সক্ষম হ'ল। ঘৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্বত, অহা যোৱা 100 কিলোমিটাৰ দূৰত্বত তেওঁ বিদ্যালয়খন হ'ল। বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিলে। ভিডিঅ'টো অলপ দীঘল হৈছে, তাৰ বাবে ক্ষমা কৰিব, কাৰণ দীঘল হ'বই। এজন ল'ৰাৰ জীৱনৰ কাহিনী ইমান সহজতে কৈ শেষ কৰিব নোৱাৰি। মই মাথো আৰম্ভহে কৰিছোঁ। গ'ল প্ৰথমটো দৰমহা তেওঁ পালে 22,000 নে 23,000, ওচৰে পাজৰে কিবা এটা পাইছে। সেই দৰমহাটো পাইছিলহে মাথো। ঘৰত এটা ডাঙৰ সমস্যাই দেখা দিলে। মোক ডাঙৰ বুলি কৈছিল সমস্যাটো, কিন্তু মোক আজিলৈ নক'লে যে কি সমস্যা হৈছিল ঘৰখনত। মোক কৈছে ডাঙৰ, গতিকে মোৰো বন্ধু, মই ইমান সুধি নাথাকিলোঁ যে কি ঘটনানো হৈছিল ঘৰত। কৈছে যে এটা ডাঙৰ ঘটনা ঘৰত ঘটিল, যাৰ বাবে তেওঁ মাথো দৰমহা পৰা 1 মাহ হৈছিল তেওঁ ঘৰত 6 লাখকৈ টকা আনি দিবলৈ বাধ্য হৈছিল। বাধ্য নহয়, তেওঁ দায়িত্ব আছিল। কাৰণ দেউতাকে ইমান দিন তেওঁক পঢ়াইছে। যদিও আনতো এখন বাইক বা সুন্দৰ সাজ পোছাক দিয়া নাছিল, তথাপিও দেউতাকে খুব মৰমেৰে তেওঁক ডাঙৰ দীঘল কৰিছিল, পঢ়াইছিলে। গতিকে দিনবিলাক আগবাঢ়িল। 6 লাখ টকা 5 টকা 6 টকা ইণ্টাৰেষ্টত আনি দিবলগীয়া হৈছিল।
5 টকাত আনিলেও 30,000 টকা।